আজিকম দুৰ্নীতিৰ সদাগৰ ক্ষেত্ৰত এগৰাকী কংগ্ৰেছী বিধায়ক তথা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ কথা। বিজেপিয়ে অৰুণোদয় দিয়ে। কংগ্ৰেছী বিধায়কে অৰুণোদয়ৰ নামত হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰে। গোলকগঞ্জৰ কংগ্ৰেছ বিধায়ক আব্দুছ সুবাহান আলীৰ ভয়ংকৰ কাণ্ড। অৰুণোদয়ৰ নামত 10,000 কোটি টকা সংগ্ৰহ দৰিদ্ৰ লোকৰ পৰা। একাংশ সংখ্যালঘু ৰাইজে ৰাজহুৱাকৈ উত্থাপিত কৰিলে ভয়ংকৰ অভিযোগ। ভয়ংকৰ দুৰ্নীতিৰ জাল পাতিও পুনৰ কংগ্ৰেছৰ পৰা টিকটৰ আশা কৰি আছে আব্দুছ সুবাহান আলীয়ে। এগৰাকী কংগ্ৰেছী বিধায়কৰ ভয়ংকৰ দুৰ্নীতিৰ জাল আজি হবলৈ গৈ আছে ফাদিল। এখেত হৈছে গোলকগঞ্জৰ বিধায়ক, নাম আব্দুছ সুবাহান আলী। এতিয়া দুৰ্নীতিৰ সদাগৰৰূপে বিখ্যাত হৈ পৰিছে এইগৰাকী বিধায়ক। কিমান কম, কিমান শুনিব এইগৰাকী বিধায়কৰ দুৰ্নীতিৰ আখ্যান। দৰিদ্ৰ লোকসকলক বিজেপি চৰকাৰে দিছে অৰুণোদয়, কিন্তু দৰিদ্ৰ লোকসকলৰ পৰা অৰুণোদয়ৰ ফৰ্মৰ নামত এইগৰাকী কংগ্ৰেছী বিধায়ক আব্দুছ সুবাহান আলীয়ে 10,000 কোটি টকা সংগ্ৰহ কৰাৰ উঠিছে বিস্ফোৰক অভিযোগ। মুকলিকৈ এজন দুজন নহয়, কেইবাজনো সংখ্যালঘু লোকে বিধায়ক আব্দুছ সুবাহান আলীৰ বিৰুদ্ধে আনিলে দুৰ্নীতিৰ বিস্ফোৰক ৰাইজৰ সেৱা কৰাৰ বিপৰীতে সাধাৰণ শ্ৰেণীৰ লোকক এনেকৈ লুটিপুটি খোৱা এইগৰাকী কংগ্ৰেছী বিধায়ক আব্দুছ সুবাহান আলীৰ পুনৰ মন ২৬ৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ। পুনৰ গৌৰীপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ আশা কৰি কংগ্ৰেছ নেতৃত্বৰে চলাই গৈছে টোপ দিয়া নিৰ্বাচনী প্ৰচাৰ। কিন্তু প্ৰশ্ন হয়, এনেধৰণৰ দুৰ্নীতিত লিপ্তৰ ভয়ংকৰ অভিযোগ উঠা এজন বিধায়কক যদিহে পুনৰ নিৰ্বাচিত কৰা হয়, তেন্তে ৰাইজৰ সেৱা কৰিবলৈ হ'বলৈ সক্ষম। বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।